যেহেতু NDAৰ যিসকল সাংসদ আছে আজি ৰাওনা হ'ব অসমৰ যিসকল সাংসদ তেওঁলোক দিল্লীলৈ ৰাওনা হ'ব আৰু ইতিমধ্যে বজাৰ বিমানবন্দৰত আহি উপস্থিত হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধি মই বাইদেউ আপোনাৰ কাষলৈ পুনে আহিছোঁ যেহেতু আজি দিল্লীলৈ উৰা মাৰিব আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব গোটেই কেনেধৰণে সঁচাকৈ খুব ভাল লাগিছে কাৰণ আমি যিটো আশা কৰিছিলোঁ তৃতীয়বাৰৰ বাবে আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাম গতিকে সেই মুহূৰ্তটো ইতিমধ্যে আহি পৰিছে আৰু আমি সকলো মানে ওলাইছোঁ যাবলৈ গতিকে প্ৰতিগৰাকী ৰাইজৰ আশীৰ্বাদ লৈ পেলাই সকলোৰে শুভেচ্ছা লৈ পেলাই আমি ওলাইছোঁ যাবলৈ গতিকে আপোনালোকৰ ফালৰ পৰাও আমি শুভেচ্ছা আশা কৰিছোঁ যাতে সকলোখিনি খুব সুন্দৰভাৱে যেনেধৰণে মোদী ডাঙৰীয়াই আশা কৰিছে তেনেধৰণে যাতে এখন শক্তিশালী চৰকাৰ গঠন কৰি পেলাই যাতে আগন্তুক 5 বছৰ খুব ভালদৰে যাতে কাম কৰিব পাৰোঁ 8 তাৰিখে গোটেই শপত গ্ৰহণ হ'ব তাৰ পূৰ্বে এই দুদিন আপোনালোক তাতে থাকিব আৰু বহুত হয় নিশ্চয় আমাৰ সভা সমিতি আছে গতিকে আজি আমি সকলো গৈ পেলাই তাত লগ হ'ম আৰু কালি আমাৰ সভা হ'ব আৰু পৰহি শপত গ্ৰহণ আছে গতিকে সকলো অনুষ্ঠান খুব সুন্দৰভাৱে হৈ যাব বুলি আশা কৰিছোঁ মই দুটা কথা জনাৰ চেষ্টা কৰিম যেহেতু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ৰাইজে যথেষ্ট আশা কৰিছে যে বিজুলী কলিতা মেধিয়ে গুৱাহাটীবাসী ৰাইজৰ হৈ কণ্ঠ হিচাপে সংসদত থিয় দিব ৰাইজলৈ কি ক'ব বিচাৰিব হয় প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিম কাৰণ আজি ৰাইজৰ আশীৰ্বাদৰ বাবে মই গুৱাহাটীক প্ৰতিনিধিত্ব কৰি পেলাই দিল্লীলৈ যাবলৈ ওলাইছোঁ গতিকে সকলোৰে যাতে আশা পূৰণ কৰি ৰাইজৰ কাৰণে কাম কৰি যাব পাৰোঁ তাৰ বাবে আকৌ এবাৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল গুৱাহাটী লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদগৰাকী আৰু তেখেত ইতিমধ্যেই বজাৰ বিমানবন্দৰত আহি উপস্থিত হৈছে আৰু এয়া তেওঁৰ সমৰ্থকসকল আৰু বিদায় জনাবলৈ এনেধৰণে আহিছে আৰু যিহেতু 8 জুনত নতুন যিখন চৰকাৰ অৰ্থাৎ তৃতীয়বাৰৰ বাবে একেধাৰে NDA চৰকাৰ গঠন হ'ব আৰু তাৰ পূৰ্বে এনেধৰণে যিসকল NDAৰ অংশীদাৰী দল অৰ্থাৎ বিজেপিৰ লগতে NDAৰ অংশীদাৰী দলৰ যিসকল হিৰুল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিজেপিৰ সাংসদসকল গৈ উপস্থিত হৈছেগৈ বৰঝাৰ বিমানবন্দৰত আৰু কিছু সময় তাৰ পাছতে ৰাওনা হ'ব দিল্লীলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ